নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমটো খবৰ হৈছে, মই আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল। প্ৰিয়তমৰ স্মৃতিৰ ছায়াত আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। আমি চাগে সিমানখিনি চিনিয়ে পোৱা নাছিলোঁ জুবিনক। মহাশিল্পীৰ মহাপ্ৰস্থানত দুখ বেদনাত জৰ্জৰিত হৈ আছে অসমীয়া। বুধবাৰে জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। আৰু লগতে তেওঁ কয় যে সকলোৰে মই প্ৰতি কৃতজ্ঞ আৰু মই আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল। ভগৱানৰ আত্মা আছিল জুবিন। পত্নী গৰিমা গাৰ্গে লগতে কয় যে আমি চাগে সিমানখিনি চিনিয়ে পোৱা নাছিলোঁ জুবিনক। জুবিনৰ কাৰণে ইমান মৰম মানুহ ভাবিব নোৱাৰা ধৰণে পাইছোঁ। আমি বিশ্ববাসীৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁ লগতে কয় যে যেনেকৈ জুবিনে কৈছিল যে তেওঁৰ কোনো ধৰ্ম নাই, জাতি নাই, সঁচাকে জুবিনৰ কাষত মানুহ আছিল, কেৱল মানুহেই আছিল। পৰৱৰ্তী খবৰ, আমি নিজে খেতি কৰিম, নিজে খাম, ন' ফ্ৰী, যি চৰকাৰে নহওক, ডণ্ট কেয়াৰ, ফ্ৰী বস্তু নালাগে, নাথিং ইজ ফ্ৰী, তেজপুৰত মন্তব্য শিল্পী জুবিন গাৰ্গৰ। হিমচাচা নিশা তেজপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো জনপ্ৰিয় গীতত মন্ত্ৰমুগ্ধ তেজপুৰৰ হাজাৰ হাজাৰ দৰ্শক। 22 শীৰ্ষক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে। ভিডিঅ'টো গোটেই অসমবাসী ৰাইজে শ্বেয়াৰ মাৰি দিব।